অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলিব পুনৰ একশ্যন আৰু অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ হলে কৰা হ'ব পুজবেক। আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ, পুনৰ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। অচিৰেই পুজবেক কৰিব আৰু অনুপ্ৰৱেশকাৰী অচিনাক্ত যি সন্দেহজনক অনুপ্ৰৱেশকাৰী আছে তেওঁলোকৰ বিৰুদ্ধে চলিব একশ্যন। অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ হলে কৰা হ'ব পুজবেক। নাগৰিকত্বৰ প্ৰমাণ দিব নোৱাৰা সকলে এৰিব লাগিব দেশ। অসম চৰকাৰে বান্ধি দিলে 10 দিনৰ সময়সীমা। 10 দিনৰ সময়সীমাৰ ভিতৰত নাগৰিকত্বৰ প্ৰমাণ দিব লাগিব আৰু 10 দিনৰ ভিতৰত প্ৰমাণ দিব নোৱাৰিলে এৰিব লাগিব দেশ। জিলা আয়ুক্তক বিদেশী অভিযোগ দিয়াৰ পিছতে লোৱা হ'ব ব্যৱস্থা। প্ৰথমে জিলা আয়ুক্তই ব্যক্তিজনলৈ নটিচ প্ৰেৰণ কৰিব। 10 দিনৰ ভিতৰত যদি ব্যক্তিজনে দিব লাগিব জিলা আয়ুক্তৰ নটিচৰ উত্তৰ, আৰু নটিচৰ উত্তৰত সন্তুষ্ট নহলে জিলা আয়ুক্তই ব্যক্তিজনক কৰিব পাৰিব পুজবেক। আমি জনাইছো মুহূৰ্তত এটা ডাঙৰ খবৰ, অচিৰেই যিসকল সন্দেহজনক অনুপ্ৰৱেশকাৰী আছে তেওঁলোকৰ বিৰুদ্ধে একশ্যন আৰম্ভ হ'ব। অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ হলেই কৰা হ'ব পুজবেক। নাগৰিকত্বৰ প্ৰমাণ দিব নোৱাৰা সকলে এৰিব লাগিব দেশ। অসম চৰকাৰে বান্ধি দিলে 10 দিনৰ সময়সীমা। 10 দিনৰ ভিতৰত প্ৰমাণ দিব নোৱাৰিলে এৰিব লাগিব দেশ। জিলা আয়ুক্তক বিদেশীৰ অভিযোগ দিয়াৰ পিছতে লোৱা হ'ব ব্যৱস্থা। প্ৰথমে জিলা আয়ুক্তই ব্যক্তিজনলৈ নটিচ প্ৰেৰণ কৰিব আৰু 10 দিনৰ ভিতৰত ব্যক্তিজনে দিব লাগিব জিলা আয়ুক্তৰ নটিচৰ উত্তৰ। নটিচৰ উত্তৰত সন্তুষ্ট নহলে জিলা আয়ুক্তই ব্যক্তিজনক কৰিব পাৰিব পুজবেক। আমাৰ লগত এই সন্দৰ্ভত মন্তব্য আছে, আমি মন্তব্য আগবঢ়াইছো। যদি ডিচিক কোনোবাই জনায় যে মানুহজন বিদেশী বুলি, বা বৰ্ডাৰ পুলিচে জনায় যে মানুহজন বিদেশী বুলি, বা অন্যান্য সোৰ্চৰ পৰা যদি আমি গম পাওঁ যে মানুহজন বিদেশী বুলি, ডিচিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নটিচ দিব। হি উইল গিভ এ নটিচ টু দ্য পাৰ্চন টু প্ৰুভ হিজ চিটিজেনশ্বিপ উইদিন এ পিৰিয়ড অফ 10 days। আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথি পত্ৰ দিয়ে তাত যদি ডিচি সন্তুষ্ট নহয়, অন দ্য ডে অফ 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাছ কৰিব দিছে যে এই মানুহজনক পুজবেক কৰিব লাগে ভাৰতৰ পৰা। আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং চেণ্টাৰলৈকে লৈ যাম আৰু হোল্ডিং চেণ্টাৰৰ পৰা যি ধৰণে সময়সূচী ওলাই BSF-এ তেওঁক বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুজবেক কৰিব। সো আজি এই SOP-খন কেবিনেটে অনুমোদন দিয়ে। তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব। whether he is foreigner or not foreigners, কোনো ট্ৰিব্যুনেলে সিদ্ধান্ত নলয়, ডিচিয়ে সিদ্ধান্ত ল'ব, ডেপুটি কমিশনাৰে সিদ্ধান্ত ল'ব, and decision will be taken within 10 days। যদি এই মানুহজন 12 ঘণ্টা হৈছে অসমত সোমোৱা, তেতিয়াহ'লে চকজু কৰিব নালাগে, তেওঁক ডিৰেক্টলি পুজবেক অৰ্ডাৰ দিব পাৰিব। ইফ ফ্ৰেছ ধৰক আজি ৰাতি সোমাইছে, আমি আজি ৰাতি উইদিন 12 ঘণ্টাত আমি ধৰিছো, তেতিয়াহ'লে 10 দিনৰ নটিচখনো দিব নালাগে, তেওঁক লগে লগে আমি পুজবেক কৰিব পাৰিম। যদি ডিচিক কোনোবাই জনায় যে মানুহজন বিদেশী বুলি, বা বৰ্ডাৰ পুলিচে জনায় যে মানুহজন বিদেশী বুলি, বা অন্যান্য সোৰ্চৰ পৰা যদি আমি গম পাওঁ যে মানুহজন বিদেশী বুলি, ডিচিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নটিচ দিব। হি উইল গিভ এ নটিচ টু দ্য পাৰ্চন টু প্ৰুভ হিজ চিটিজেনশ্বিপ উইদিন এ পিৰিয়ড অফ 10 days। আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথি পত্ৰ দিয়ে তাত যদি ডিচি সন্তুষ্ট নহয়, অন দ্য ডে অফ 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাছ কৰিব দিছে যে এই মানুহজনক পুজবেক কৰিব লাগে ভাৰতৰ পৰা। আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং চেণ্টাৰলৈকে লৈ যাম আৰু হোল্ডিং চেণ্টাৰৰ পৰা যি ধৰণে সময়সূচী ওলাই BSF-এ তেওঁক বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুজবেক কৰিব। সো আজি এই SOP-খন কেবিনেটে অনুমোদন দিয়ে। তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব। whether he is foreigner or not foreigners,
কোনো ট্ৰিব্যুনেলে সিদ্ধান্ত নলয়, ডিচিয়ে সিদ্ধান্ত ল'ব, ডেপুটি কমিশনাৰে সিদ্ধান্ত ল'ব, and decision will be taken within 10 days. যদি এই মানুহজন 12 ঘণ্টা হৈছে অসমত সোমোৱা, তেতিয়াহ'লে চকজু কৰিব নালাগে, তেওঁ ডিৰেক্টলি পুছবেক অৰ্ডাৰ দিব পাৰিব। ইফ ফ্ৰেছ ধৰক আজি ৰাতি সোমাইছে, আমি আজি ৰাতি উইদিন 12 ঘণ্টাত আমি ধৰিছোঁ, তেতিয়াহ'লে 10 দিনৰ নটিছখনো দিব নালাগে, তেওঁক লগে লগে